হেল্ল' নমস্কাৰ অৰ্কিৰাছম। মোৰ নাম শ্ৰী মুবিন ৰাভা। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে মই সামাজিক মাধ্যম তথা ইউটিউবৰ জৰিয়তে এটা নতুন চেনেল, সেয়া হ'ল মুবিন ৰাভা ইণ্টাৰনেশ্যনেল। আৰু এই মুবিন ৰাভা ইণ্টাৰনেশ্যনেল চেনেলৰ জৰিয়তে মই আপোনালোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। সেয়া হ'ল এটা নতুন আৰু এটি সুন্দৰ অনুষ্ঠানৰ জৰিয়তে। এই অনুষ্ঠানটো হ'ল চিত্ৰকলাৰ শিকন পদ্ধতিৰ অনুষ্ঠান, আৰু এই অনুষ্ঠানৰ নাম হ'ল আৰ্ট ক্লাছ লাৰ্ণ উইথ মুবিন ৰাভা। গতিকে মোৰ যিটো মুবিন ৰাভা ইণ্টাৰনেশ্যনেল শীৰ্ষক যিটো মোৰ ইউটিউব চেনেল, এই চেনেললৈ গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰিব। আপোনালোকে যেতিয়া কমেণ্টত সুন্দৰ সুন্দৰ পৰামৰ্শসমূহ আগবঢ়াব, ভাল বেয়া দিশবোৰ আপোনালোকে মোক দেখুৱাই দিব, তেতিয়া মই নিশ্চয় মোৰ নতুন নতুন কথাবোৰ মই আপোনালোকৰ ওচৰলৈ লৈ যাবৰ কাৰণে মোৰ হ'ব। গতিকে আমি আজি আৰ্ট ক্লাছ লাৰ্ণ উইথ মুবিন ৰাভাৰ এই যিটো চিত্ৰকলাৰ শিক্ষা অনুষ্ঠান, আৰু এই চিত্ৰকলাৰ শিক্ষা যিটো শিকন পদ্ধতিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে মোৰ লগতে আপোনালোকৰো নিশ্চয় উপকৃত হ'ব, এয়া মোৰ বিশ্বাস। গতিকে আমি বেছি পলম নকৰোঁ, আজি প্ৰথম এপিছড। আৰু সেই প্ৰথম এপিছডত আমি শিকিম চিত্ৰকলাৰ আটাইতকৈ প্ৰয়োজনীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অধ্যায়। এয়া হ'ল লাইন ষ্টাডি। লাইন ষ্টাডি, অসমীয়াত ৰেখা অধ্যয়ন। লাইন ষ্টাডি, অসমীয়াত ৰেখা অধ্যয়ন। এইখিনিতে মই আকৌ ক'ব বিচাৰিছোঁ যে মোৰ এই অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা নিশ্চয় কাম্য, আপোনালোকৰ ভূমিকা আছে। আৰু মই ইয়াতে সকলোকে অনুৰোধ কৰিম মোৰ লগত সহযোগ কৰিবৰ কাৰণে। এই অনুষ্ঠানৰ জৰিয়তে নিশ্চয় সকলোৰে উপকাৰ হ'ব, কিঞ্চিত হ'লেও চিত্ৰকলাৰ বিষয়ে জ্ঞান লাভ কৰিব, আৰু ময়ো আপোনালোকৰ পৰামৰ্শৰ জৰিয়তে বিভিন্ন অভিজ্ঞতা লাভ কৰিম। যিসকলে ভাবিছে চিত্ৰকলাৰ শিক্ষা লোৱাৰ কথা, আৰু যিসকল অভিভাৱকে ভাবিছে তেওঁলোকৰ সন্তান বা ল'ৰা ছোৱালী তথা ছাত্ৰ ছাত্ৰী তেওঁলোকক চিত্ৰকলাৰ শিক্ষা দিয়া, যিটো চিত্ৰকলাৰ ফাণ্ডামেণ্টেল শিক্ষা, এই ফাণ্ডামেণ্টেল শিক্ষাৰ ল'ৰা ছোৱালীক প্ৰথমতে দিয়াৰ কথা যিসকল ভাবিছে, ঠিক সেইধৰণে চিত্ৰকলাৰ যিটো ট্ৰেক, সেই ট্ৰেকত যাব বিচাৰিছে, তেওঁলোকৰ কাৰণে সহায়ক হোৱাকৈ এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। আৰু যেতিয়া আপোনালোকে সহযোগিতা মোৰ লগত থাকিব, তেতিয়ালৈ মই আপোনাৰ লগত নিশ্চয় থাকিম, নহয় জানো? এতিয়া কথাটো হ'ল, আমাৰ চিত্ৰকলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় অধ্যায়টো হৈছে লাইন ষ্টাডি। অলপ আগতে কৈছোঁ। এতিয়া লাইন ষ্টাডি বা ৰেখা অধ্যয়ন, লাইন মানে ৰেখা, ষ্টাডি মানে অধ্যয়ন। লাইন ষ্টাডি আমাৰ চিত্ৰকলাত আৰু এই চিত্ৰকলাৰ শিকন পদ্ধতিত কিয় প্ৰয়োজন, আৰু আমি কেনেকৈ লাইন ষ্টাডি কৰোঁ বা শিকোঁ, সেই সম্পৰ্কে আজি এই এপিছডত জানিম। লাইন ষ্টাডি অৰ্থাৎ লাইন ৰেখা
বা সাধাৰণ ভাষাত আঁচ। ৰেখা, এই ৰেখাৰ অবিহনে কোনো চিত্ৰৰ অংকন হ'ব নোৱাৰে। অৰ্থাৎ চিত্ৰকলাৰ আটাইতকৈ ইম্পৰ্টেঞ্চ আৰু প্ৰয়োজনীয় উপাদান, ভেৰি ইম্পৰ্টেণ্ট এলিমেণ্ট অফ আৰ্ট, সেয়া হৈছে লাইন। লাইনৰ অবিহনে কোনো ছবি হ'ব নোৱাৰে বা আঁকিব নোৱাৰে। গতিকে আপোনালোকে গম পাইছে যে ছবি আঁকিবৰ কাৰণে আমাক ৰেখা বা লাইনৰ প্ৰয়োজন হ'বই। আমি ৰেখাৰেহে বা লাইনেৰেহে ছবি আঁকো আৰু লাইনৰ জৰিয়তেহে যিকোনো ছবি, অৰ্থাৎ যিকোনো বস্তুৰ ছবি, আমাৰ পৃথিৱীত যিমান বস্তু আছে বা আমাৰ চকুৰ সন্মুখত দেখা পোৱা যিমান বস্তু আৰু আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয়ভাৱে যিটো আমি ব্যৱহাৰ কৰোঁ, নহয় জানো? এই ব্যৱহৃত বস্তুবোৰ আমি যেতিয়া চিত্ৰ অংকন মাধ্যমেৰে আমি ৰূপায়িত কৰিব বিচাৰোঁ বা প্ৰতিফলিত কৰিব বিচাৰোঁ, তেতিয়া লাইনৰ প্ৰয়োজন। অৰ্থাৎ আমি যদি আপেল আঁকো, এই আপেল যেতিয়া আমি আঁকো, এই আপেলৰ আমি শ্বেপ দিম, কাৰণ আমি যিটো অঁকা আপেল, এইটোতো আপেল নহয়, এয়া আপেলৰ ছবি, অৰ্থাৎ আপেলৰ এই শ্বেপ। গতিকে এই শ্বেপ দিবৰ কাৰণে কিহৰ প্ৰয়োজন? লাইনৰ প্ৰয়োজন। অৰ্থাৎ মই জাষ্ট দেখুৱাইছোঁ, এইটো আপেল আঁকিছোঁ, ইয়াৰ পিছত আমি কালাৰ দিম, কালাৰৰ জৰিয়তে সুন্দৰকৈ এই আপেলটো ফুটাই তুলিম, প্ৰতিফলিত কৰিম আৰু এই ছবিটোক মানুহে বা সকলোৱে আপেল বুলি ক'ব। আৰু এই যে মই আপোনালোকক বুজাব পাৰিছোঁ যে এইটো আপেল, নহয় জানো? কিহেৰে বুজাইছোঁ? সেয়া হ'ল ৰেখাৰে বুজাইছোঁ। এইবিলাক ৰেখা, নহয় জানো? এইবিলাক ৰেখাৰে আমি এটা আপেলৰ সুন্দৰ শ্বেপ দিছোঁ। গতিকে লাইন ছবিৰ আটাইতকৈ ফাণ্ডামেণ্টেল তথা আটাইতকৈ ইম্পৰ্টেঞ্চ এলিমেণ্ট, অৰ্থাৎ উপাদান। এইটো আমি বুজিলোঁ। ইয়াৰ পিছত আমি যাম লাইন ষ্টাডি, আমাৰ এই চিত্ৰকলাৰ শিকন পদ্ধতিত কেনেকৈ অনুশীলন কৰোঁ বা কেনেকৈ অধ্যয়ন কৰোঁ, নহয় জানো? এতিয়া আহক, আৰু আশা কৰিছোঁ মোৰ মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকে মোৰ এই অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছা আৰু মোৰ লগত এই চিত্ৰকলাৰ বিষয়ে বা চিত্ৰকলাৰ শিকন পদ্ধতিৰ বিষয়ে জানিবৰ কাৰণে নিজৰ যিটো বহী, পেঞ্চিল, ৰবৰ আদি লৈ পেলাই সন্মুখত বহি লৈছা, নহয় জানো? গতিকে আমি আজি সেইটোৱে শিকিম, লাইন ষ্টাডি। লাইনটো আমাৰ কিয় প্ৰয়োজন সেইটো আমি গম পালোঁ, আৰু এতিয়া আমি লাইন ষ্টাডি আমি কেনেকৈ শিকিম বা আমি কেনেকৈ শিকাওঁ, সেই বস্তুটো আমি আজি অধ্যয়ন কৰিম। আৰু আপোনালোকক এইটোৱেই কওঁ যে আমি চিত্ৰকলা বিদ্যালয়ৰ লগত জড়িত হৈ থকা আজি 30 বছৰ হ'ল, আৰু 30 বছৰে আমি ল'ৰা ছোৱালীক তেনেকৈ চিত্ৰকলাৰ শিক্ষা দি আহিছোঁ। আৰু এই 30 বছৰৰ যিটো আমাৰ চিত্ৰকলাৰ লগত জড়িত যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া আমি আহোঁ লাইন ষ্টাডি আমি কেনেকৈ কৰোঁ।
এটা কথাটো হ'ল লাইন ষ্টাডি কৰিব যোৱাৰ আগতে আমি প্ৰথমতে ক'ব লাগিব যে লাইনৰ লগত ল'ৰা ছোৱালীক প্ৰথমতে পৰিচয় কৰাই দিব লাগিব বা ল'ৰা ছোৱালীসকল পৰিচিত হ'ব লাগিব। লাইন ষ্টাডিৰ আমাৰ প্ৰথম চেপ্টাৰ 1 এতিয়া আমি কি কৰোঁ, এইটো লাইন, এইটো কাৰ্ভছ লাইন, এইটো লাইন বা এইটো লাইন, এইটো এই ক্লাউড লাইনছ বুলি কয়, এইটো ৱেভছ লাইন বা অসমীয়াত ঢৌ ৰেখা বুলি কয়, নহয় জানো? সেইদৰে এইটো স্তম্ভ ৰেখা বা উলম্ব ৰেখা বা ইংলিছত ভাৰ্টিকেল বুলি ক'ব বা ষ্টেণ্ডিং লাইন বুলি ক'ব। সেইদৰে এইটো সৰল ৰেখা বা হৰিজন লাইন বা পেৰাৰেল লাইন বুলি ক'ব, নহয় জানো? এইটো লাইন, এটা লাইন হ'ব, এইটো লাইনটো হ'ল জিগজাগ লাইন, নহয় জানো? এই জিগজাগ লাইন অসমীয়াত ঠিক কি কয় মই ভালকৈ নাজানো, কিন্তু সচৰাচৰ জিগজাগ লাইন বুলিয়ে কোৱা হয়। ঠিক সেইধৰণে এনেকৈ এইটো স্পাইৰেল লাইন বুলি কোৱা হয়, নহয় জানো? এনেধৰণে বিভিন্ন লাইন আছে। এই লাইনবোৰ তোমালোকে জনাটো দৰকাৰ, তোমালোকে জানি লোৱা। এনেধৰণৰ লাইন যিটো আমি ৰেখা অধ্যয়ন কৰোঁ বা এই যিবিলাক লাইন পাইছোঁ, এই লাইনবিলাকৰ একোটা নিজাকৈ নাম আছে, টাইটেল আছে। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। আৰু এতিয়া চোৱা যে এইবোৰ ৰেখাৰে আমি ছবিবোৰ আঁকো। এতিয়া মুচিছোঁ, আমি যিকোনো অলপ আগতে কোৱাৰ দৰে আমি যিকোনো এটা বস্তুৰ শ্বেপ দিবৰ কাৰণে ৰেখাৰ প্ৰয়োজন। অৰ্থাৎ আমি এইটোকে কি ৰেখা বুলি ক'লোঁ যে হৰিজন লাইন বা এইটো পেৰাৰেল লাইন। সেইদৰে এই লাইনটো এনেকৈ দিলোঁ, এই লাইনেৰে কি হ'ল, এটা ত্ৰিভুজ হ'ল, নহয় জানো? ঠিক সেইধৰণে এই লাইনটো গৈ এইটো কি হ'ল, এটা গোল শ্বেপ হ'ল। এইটো প্ৰতিটো বস্তু, এইবিলাক বস্তু প্ৰতিটো বস্তু কিহেৰে হৈ আছে, কিহৰ জৰিয়তে আমি কৰি আছোঁ, লাইনৰ জৰিয়তে। আমি লাইনৰ জৰিয়তে প্ৰতিটো বস্তুৰ শ্বেপ উপস্থাপন কৰি আছোঁ। বুজি পাইছে? ঠিক সেইধৰণে আমি কি আঁকিম, এয়া এইটো আঁকিছোঁ। হোৱাট ইজ দিছ? এইটো আম বা মেংগো, নহয় জানো? এই আঁচটো মই গৈ এনেকৈ লৈ গৈ এটা কি দিছোঁ, এটা কি শ্বেপ দিছোঁ, আমৰ শ্বেপ দিছোঁ। কিহেৰে দিছোঁ, লাইনেৰে দিছোঁ। নিশ্চয় বুজি পাইছে? গতিকে লাইন আমাক ছবি আঁকাৰ কাৰণে কিমান প্ৰয়োজন বা লাইনৰ অবিহনে ছবি নহয়, সেই কথাটো আমাৰ ধাৰণাটো স্পষ্ট হ'ল। এতিয়া আমি আহিম আমাৰ সৰু ল'ৰা ছোৱালী বা তোমালোকৰ বা অভিভাৱকে যদি নিজৰ সন্তান বা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীক তেনেকৈ ছবি আঁকাৰ যিটো প্ৰাথমিক জ্ঞান বা ফাণ্ডামেণ্টেল নলেজ সেইবিলাক
যদি দিব বিচাৰে আমি এই ধৰণে আগবাঢ়িব লাগিব, ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়িব লাগিব আৰু এই ধৰণে তেওঁলোকক লাইনৰ প্ৰতি কনচেপ্টটো স্পষ্ট কৰাই দিব লাগিব, নহয় জানো? এতিয়া আমি লাইন ষ্টাডি কেনেকৈ কৰোঁ? আমি এতিয়া আকৌ কৈছোঁ যে আমাৰ দৈনন্দিন ব্যৱহৃত যিবোৰ বস্তু, এইবোৰ বস্তুত আমি যেতিয়া শ্বেপ আঁকো আৰু সেই শ্বেপবোৰ আমি ৰেখাৰে আঁকো আৰু এইবোৰ বস্তুক আমি চিত্ৰকলাৰ ভাষাত অবজেক্ট বুলি কওঁ, অবজেক্ট। গতিকে পিছলৈ মই যেতিয়া অবজেক্ট বুলি ক'ম তেতিয়াহ'লে তোমালোকে নিশ্চয় এই বুজিব লাগিব অবজেক্ট মানে বস্তুৰ কথা কৈছে। আমি প্ৰথমতে কি কৰোঁ বা তোমালোকে মোৰ লগত একেলগে যাবা, মই যিটো কৰিবলৈ ক'ম সেইটো কৰিবা, নহয় জানো? এতিয়া প্ৰথমতে আমি কি কৰিবলৈ দিওঁ, ইয়াৰ পৰা সদায় ষ্টাৰ্টিং পইণ্ট ল'ব লাগিব। এই ষ্টাৰ্টিং পইণ্ট নিশ্চয় গম পাইছে। এতিয়া আমি সৰল বা হৰিজন্টেল লাইন পুৰা ষ্ট্ৰেটকে টানিব লাগিব, ইয়াৰ পৰা সামান্য স্পেচ লৈ আকৌ এনেকৈ টানি আকৌ ইয়াৰ পৰা যিমান স্পেচ লৈছে ইয়াৰ পৰা সিমান স্পেচ লৈছে। এনেদৰে আমি এটা পেজ, দুটা পেজ, তিনিটা পেজ, চাৰিটা পেজ, পাঁচটা পেজ পৰ্যন্ত এনেদৰে কৰিব লাগিব। বহুত ল'ৰা ছোৱালীয়ে নোৱাৰিব পাৰে, কোনো কথা নাই, আমি যিহেতু শিকিম গতিকে নোৱাৰাটো স্বাভাৱিক, আমি শিকিলেহে পাৰিম, নহয় জানো? আৰু মই ইয়াতে কৈছোঁ আৰ্ট ইজ প্ৰেক্টিকেল, অৰ্থাৎ আৰ্ট হ'ল কাম কাজেৰে, এই মুখেৰে নহয় জানো? থিয়ৰিটিকেলি নহয়, থিয়ৰিটিকেলি হ'ল জানিব লাগিব, কিন্তু আৰ্টটো হাতে কামে কৰিব লাগিব, নহয় জানো? আমি মুখেৰে কৈ থাকিলেতো নহ'ব, মুখেৰে এই কৈ থাকিলে এই আঁচটোতো নহয় জানো? গতিকে আমি আঁচটো দিবৰ কাৰণে আমাৰ হাত পেঞ্চিল লাগিব। এতিয়া তেনেদৰে ল'ৰা ছোৱালীক তোমালোকে এনেকৈ কৰি থাকিবই লাগিব। যিমান সময় লৈ এইটো একদম ষ্ট্ৰেট বা তেনেকৈ একদম মানে ধুনীয়াকৈ আঁচ টানিব নোৱাৰা মানে পাৰিবই লাগিব মুঠতে। গতিকে যেতিয়ালৈ একদম মানে ধুনীয়াকৈ আঁচ টানিব নোৱাৰে তেতিয়ালৈ প্ৰেক্টিচ কৰিবই লাগিব। আৰু ইয়াৰ পিছত আমি কি কৰোঁ, এই পইণ্টটো ল'ব, মানে তোমালোকে ল'বা, ইয়াৰ পিছত একদম ষ্ট্ৰেটকৈ এনেকৈ এই পইণ্টটো ল'বা, এনেকৈ এটা আঁচৰ পৰা আন এটা আঁচলৈ যিটো স্পেচ বা দূৰত্ব সেইটো মানে সমানকৈ ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু তোমালোকে মনত ৰাখিবা যে এই আমি স্কেল দানি আঁচ দিওঁ, নহয় জানো? এই স্কেল দানি যিটো আঁচ দিওঁ তেনেকৈ ইয়াত কৰিব নোৱাৰিবা, তোমালোকে হাতেৰে কৰিব লাগিব। আৰু স্কেলৰ কামটো তোমালোকে হাতেৰে কৰিব পাৰিব লাগিব, নহয় জানো? এতিয়া তোমালোকে যিমান প্ৰেক্টিচ কৰিবা তোমালোকে সিমান ইমপ্ৰুভ পাবা, তোমালোকে সিমান ইমপ্ৰুভ কৰিব পাৰিবা। তেনেধৰণে এইটো কৰি থাকিব লাগিব।
আৰু ইয়াতে কৈছোঁ এই ৰেখা অধ্যয়ন বা চিত্ৰকলাত ৰেখাৰ গুৰুত্বতাটো বেছিকৈ আমি এজন বিশিষ্ট চিত্ৰশিল্পীয়ে কোৱা কথাষাৰ মনলৈ আহে আৰু তেওঁৰ আদৰ্শ বা তেওঁৰ যিটো আমাক কৈ থৈ গ'ল এই কথাটো মই নিজেও অনুভৱ কৰোঁ ইয়াৰ প্ৰয়োজনীয়তাটো। এয়া হ'ল অসমৰ বিশিষ্ট চিত্ৰশিল্পী বিনু মিশ্ৰ ছাৰ। তেখেত আমাৰ মাজত নাই, কিন্তু তেখেতে কৈ যোৱা বা তেখেতে যিটো চিত্ৰকলাত এই ৰেখা অধ্যয়ন বা ৰেখাৰ যিটো গুৰুত্বতাটো তেওঁ খুবেই দিছিলে আৰু আমাকো তেনেকৈ দিবলৈ কৈছিলে। আৰু সেই কথাটো বা তেওঁৰ যিটো লাইন ষ্টাডি বা লাইনৰ প্ৰতি যিটো আমাক জ্ঞান দি গ'ল বা প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ আমাক কৈ থৈ গ'ল, সেইটো সেই তেওঁৰ যিটো পৰামৰ্শ বা তেওঁৰ যিটো জ্ঞান, সেই জ্ঞানে আমাক আজি তেনেধৰণে চিত্ৰকলা অধ্যয়ন তথা চিত্ৰকলাৰ আমি খোজকাঢ়ি যাবৰ কাৰণে আমাৰ অতি শক্তিশালী চালিকা হিচাপে ৰৈছে। যি কি নহওক, আমি ইয়াৰ পিছত তোমালোকে এইবিলাক কৰি থাকিব লাগিব। ইয়াৰ পিছত আমি কি কৰোঁ, ইয়াৰ পিছত ঢৌ ৰেখা বা ৱেবছ লাইন। এনেদৰে এটা লাইনৰ পিছত যিটো আন এটা লাইন হৈছে বা দিছা, এই লাইনৰ স্পেচটো তেনেকৈ তৃতীয় লাইন, চতুৰ্থ লাইন, পঞ্চম লাইন এনেকৈ কৰি যাব লাগিব আৰু স্পেচবিলাক সমানভাৱে দিব পাৰিব লাগিব। বুজি পাইছা নিশ্চয়। আৰু এই যিটো ৰেখা অধ্যয়ন, এই ৰেখা অধ্যয়ন এই কাৰণেই প্ৰয়োজন। আমাৰ গৱেষকসকলৰ মতে, আমাৰ বিজ্ঞানীসকলৰ মতে এই ৰেখা অধ্যয়নৰ জৰিয়তে আমাৰ কণ ল'ৰা ছোৱালীসকলৰ এই হাতৰ এই যিটো কষ বা পেশী সেইবোৰ বৃদ্ধি পায়, ইমপ্ৰুভ হয়। আৰু এই লাইন ষ্টাডিৰ জৰিয়তে আমাক ছবি আঁকিবৰ কাৰণে যিটো প্ৰয়োজন সেয়া হ'ল ফ্ৰী হেণ্ড। এই ফ্ৰী হেণ্ড হ'বৰ কাৰণে ফ্ৰী হেণ্ড হোৱাৰ কাৰণে সহায় কৰে। আমাৰ হাতটো ছবি আঁকিবৰ কাৰণে ছফ্ট হ'ব লাগে আৰু এই ছফ্ট হোৱাৰ কাৰণে সহায় কৰে। গতিকে এই এপিছডত আমি এইখিনি শিকিম আৰু ইয়াৰ পিছত আমি আকৌ নেক্সট এপিছড আমাৰ যিটো 2 এপিছড হ'ব, তেতিয়া আমি আকৌ লাইন ষ্টাডিৰ সম্পৰ্কে আলোচনা কৰিম। এতিয়া আমি আহিছোঁ। নমস্কাৰ।